কেন্দ্ৰীয় ৰাগ মহোৎসৱ এইবাৰ আমাৰ 17 বছৰ ভৰি দিলে। এই 17 বছৰত আমি এইবাৰ 17 সংখ্যক যেটো নেকি ৰাগ মহোৎসৱ এটো আমি এটা বেলেগ ধৰণে পাতিবলৈ বিচাৰিছিলো আৰু সেই অনুযায়ী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মানে দিনৰ ভাগত আমি দিহা নাম প্ৰতিযোগিতা পাতিলো আৰু এতিয়া সন্ধিয়া আমি নাগাৰা নামো হৈ গ'ল আৰু তাৰ পিছতে আমাৰ মানে আধুনিক নৃত্য প্ৰতিযোগিতা বৰ্তমানো চলি আছে। ঠিক তেনেধৰণে অহাকালিও আমাৰ মানে এইটো গীতৰ শৰাই হ'ব। ইতিমধ্যে আমি শিল্পী দুগৰাকীক আমন্ত্ৰণ কৰিছোঁ। তাৰ উপৰিও মানে বিভিন্ন জনগোষ্ঠীয় নৃত্য ইতিমধ্যে প্ৰতিদিনে থাকিব, নাগাৰা নামো থাকিব। গতিকে এনেকুৱা ধৰণৰ কি আমি 7 দিনীয়া হিচাপে এই ৰাগ মহোৎসৱটো পালন কৰিছোঁ। এই অঞ্চলটোত মানে যিহেতু পিছপৰা অঞ্চল আৰু বহু দূৰ বা নলবাৰী বা বৰপেটালৈকে মানে এই অঞ্চলৰ মানুহখিনিয়ে ৰাগ চাবলৈ হ'লে গাড়ী ৰিজাৰ্ভ কৰি বহুত দূৰ যাবলগীয়া হয়। সেই অনুযায়ী আমি ইয়াত আজি 16 বছৰ আগতেই মানে এই ৰাগ মহোৎসৱ আৰম্ভ কৰি মানে এই অঞ্চলৰ ৰাইজে যাতে ওচৰতে মানে এখন ৰাসলীলা এখন চাব পাৰে সেই তাৰ কাৰণে মানে প্ৰস্তুতি চলে। আজি 17 বছৰত ভৰি দিলে। গতিকে আমি যদিও বা এই ৰাগ মহোৎসৱত এটা বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হয়, কিন্তু এই ধনৰ প্ৰয়োজন হোৱাত কিছু আৰ্থিকভাৱে অলপমান মানে অসুবিধা যদিও বিভিন্ন জনগোষ্ঠীৰ লোকে আমাক মানে দান বৰঙণি দি কিছু সহায় কৰাত আজি এইখিনি কৰিব মানে সাহস গোটাইছোঁ। গতিকে ঠিক তেনেকৈ ভাবিছোঁ মানে অহা কেইদিনো ভালদৰে নিশ্চয় এই অনুষ্ঠানবিলাক চলি যাব। গতিকে আৰু এই অঞ্চলতে মানে প্ৰায় ওদালগুৰি ডিষ্ট্ৰিক্টত কামৰূপ জিলা বা কামৰূপ জিলাৰ পৰা ইয়াত মানে মানুহৰ সমাগম হয়। এটা বৃহৎ মানে মানুহৰ সমাগম ইয়াত পোৱা যায়। গতিকে যা নহওক মানে সকলো ৰাইজক আমি আশা কৰিছোঁ আহক আগন্তুক এদিনত মানে নাওঘাট শক্তিশালী কেন্দ্ৰীয় ৰাগ মহোৎসৱ এবাৰ হ'লেও আহি চাওক। আৰু ইয়াৰ লগত সংগতি ৰাখি মানে 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে দুদিনকৈ মানে হেঙুল থিয়েটাৰ আৰু কোহিনুৰ থিয়েটাৰ হ'ব। গতিকে তেওঁলোকে নিশ্চয় ভাল প্ৰদৰ্শন কৰি যাব। গতিকে ইতিমধ্যে মানে তেওঁলোকৰ থিয়েটাৰৰ কাম কাজ ইতিমধ্যে যজা চলিছে। গতিকে সকলো ৰাইজকে আহ্বান কৰিছোঁ যাতে এই ৰাগখন চোৱাৰ লগতে থিয়েটাৰ দুখনো ভালদৰে উপভোগ কৰিব পাৰে। আৰু আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেখেতসকলৰ জেগা আমি জানিব বিচাৰিছোঁ। আমাৰ প্ৰতিযোগিতাৰ সংখ্যা বহু হৈছে, সেয়েহে প্ৰতিযোগীৰ অভিভাৱকক আমি জানিব বিচাৰিছোঁ যে তেখেতসকলে যিটো গীতত নৃত্য কৰিব সেই গীতটো যাতে
ৰীনা বসুমতাৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু পৰৱৰ্তী প্ৰতিযোগী খুচি দেৱীক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।